এটা মানুহে এটা গাঁৱৰ হোজা মানুহে বজাৰত গ'ল বজাৰত যাওঁতে গৰু দোকানীক গৈ সুধিলে ৰখ এইফালে নাচাবি এইফালে চালে এইটোৱে চাব গৰু দোকানীক সুধিলে যে মোক এটা গৰু দে গাখীৰ দিয়া গৰু লাগে দোকানীতে দেখিলে ই আব্ৰা মানুহ তাক মতা গৰু এটা দি দিলে যা মতা গৰু লৈ যায় এইটো 7 লিটাৰ গাখীৰ দিব মানুহটো গৰুটো লৈ গ'ল খুৱাইহে খুৱাই গাখীৰ নিদিয়ে বোলে কি হ'ল এদিন মানুহটোৱে গৰুটোক সুধিলে ঐ বেটা গৰু তোক মই আজি 5 বছৰ দানা খোৱালো 7 লিটাৰ গাখীৰ দিয়া কথা আছিল আধা লিটাৰো গাখীৰ দিয়া নাই তই বেটা কিয় গাখীৰ নিদিয় বোলে তই নাজান মই যে মতা গৰু মই ক'ৰ পৰা গাখীৰ দিম হয়নে আজি আমি কংগ্ৰেছক ভোট দিম আজি আমি সিপিএমক ভোট দিম কিন্তু কংগ্ৰেছৰ চৰকাৰ ক'ত দিছপুৰত আছে দিল্লীত আছে সিপিএমৰ চৰকাৰ দিল্লীত আছে দিছপুৰত আছে সিহঁতে গাখীৰ ক'ৰ পৰা দিব গাখীৰ ক'ৰ পৰা দিব সিহঁতে অৰুণোদয় ক'ৰ পৰা দিব আচ্ছা মোৰ মাসকল ইয়াতে আছে অৰুণোদয় লাগে নে নাই এইফালে নালাগে অৰুণোদয় লাগে নে নাই লাগে এতিয়া আজি মই মোৰ মাসকলক কৈ গলো যে এইবাৰ মই ঘৰে ঘৰে এটাকৈ অৰুণোদয় দি দিম ঘৰে ঘৰে এতিয়া যেতিয়াৰ পৰা অৰুণোদয় আঁচনি আহিছে ঘৰত মহিলাৰ সন্মান বাঢ়িছে নে নাই হয়নে আগতে ঘৰৰ পুৰুষে ইনকাম কৰে মহিলাই টকা ইনকাম নকৰে এতিয়া বিজেপি চৰকাৰ অহাৰ পিছত মহিলাৰ একাউণ্টতো মাহৰ 10 তাৰিখে 1250 টকা জমা হৈ যায় হয়নে যিবিলাকে পোৱা নাছিলে তেওঁলোকে মন বেয়া কৰি নাথাকিব ইলেকশ্যনৰ পিছত মই সকলোকে অৰুণোদয় আঁচনি দি দিম হ'ব কংগ্ৰেছে দিব নোৱাৰে কিন্তু কংগ্ৰেছে দিব পাৰিব নেকি আপোনালোকে হাতীৰ চিনত ভোট দিব কাৰো কথা নুশুনবা দেই এই কিছুমান মানুহ থাকে বুজাই থাকে কংগ্ৰেছক দিয়ক এই দালাল কেইটাৰ কাৰণে আমাৰ অঞ্চলটো পিছুৱাই আছে হয়নে নহয় এই যে কংগ্ৰেছে যে কেইটামান দালাল পুহিছে এই বেটা দালাল কেইটাৰ কাৰণে আমাৰ সমষ্টিটো পিছুৱাই আছে হয়নে নহয় সেই কাৰণে এইবাৰ দালালৰ কথা মতে ভোট নহব ভোট ডাইৰেক্টলি হাতী হ'ব লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিলআপ কৰিছে বা কৰিছে দেই তই ফোন নাপালি মাই তই কিয় নাপালি হা ছয়জনে পোৱা নাই ঠিক আছে তই পাইছ নে নাই কোনে কোনে লাখপতি বাইদেউৰ ফৰ্ম পোৱা নাই কোনে ফৰ্ম ঠিক আছে এতিয়া মই ইয়াতে এটা ইনকুৱাৰী কৰিম আৰু যোন মহিলাই লাখপতি বাইদেউৰ ফৰ্ম পোৱা নাই সবকে ফৰ্ম দি দিম হ'ব এতিয়া যিসকলে আগতে ফৰ্ম পাইছে তেওঁলোকে ফটো উঠিলে নে নাই উঠিলে ঠিক আছে আজি আপোনালোকক মই কথা দিলো যোনে ফৰ্ম উঠিছে ফটো লগাইছে তেওঁলোকৰ বেংক একাউণ্টত মই পুতুং কৰি 10,000 টকা সোমাই দিম হ'ব বুলেটৰ কথা কমতো মনে মনে থাক
ফার্মাসি রেজিস্ট্রেশন লাগে আসাম ফার্মাসি কাউন্সিল কি লাগে এবেলা এবেলা তো আগর মিনি স্টেডিয়াম লাগে বড়বেলা আর একটা সায়েন্স কলেজ লাগে হ্যালো আমার হেরি লাগে মাটির পাট্টা লাগে আমার মাটির পাট্টা লাগে কাবুইমারি 11 নম্বর ব্লকত কোনো ধরনের মাটি নাই মাটির হিমন্ত বিশ্ব শর্মা জিন্দাবাদ জিন্দাবাদ এতিয়া ৰখ মোৰ কথাখিনি আগত শুন এই ভাগিন মামা মই জিএমচি 1.5 বছৰ চাকৰি কৰি আছিলো এতিয়া নামটো আমাৰ কাটি দিছে অঞ্জনা বাইদেউ কোনে কোনে কাটি দিলে তোৰ নাম অঞ্জনা বাইদেউ ই ক'ত থাকে বাইদেউ আচ্ছা এতিয়া এতিয়া যিখিনি কথা কলি সেইখিনি মই কম তহঁতি কিন্তু মনে মনে থাকিব লাগিব হ'ব এতিয়া মই বাকী কথাখিনি কৈ লওঁ নহ'লে পিছফালৰ মানুহে বেয়া পাব ঠিক আছে হ'ব এতিয়া যি মহিলাই লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে তেওঁলোকে 10,000 পাব কিন্তু 10,000টো প্ৰথম নহয় এই 10,000টো এই তহঁতি মনে মনে থাকচোন মহিলাৰ কথাখিনি মহিলাই শুনি ল তহঁতি একদম মনে মনে তাৰপিছত তহঁতক মই ক'ব দিম এতিয়া একদম সাইলেন্স আমাৰ মহিলাসকলে শুনি লওক যেতিয়া লাখপতি বাইদেউত আমি 10,000 টকাটো পাম তেতিয়া আপোনালোকে টকাটো অবাবত খৰচ কৰি নিদিব ঠিক আছে 10,000 টকাটো লৈ বোলে মোৰ গিৰিয়েকৰ সৰু দোকান এখন আছে তাতে লগালো বোলে 10 গৰাকী মহিলা লগ লাগি এটা সমিতি বনালো টকাটো কম টকা সুদত কাবাক ধাৰত দিলো ঠিক আছে এই ততি ৰহ আৰু নহলে ঘৰত 50 ডাল চেগুন গছ লগাওক 50 ডাল বগা চন্দন লগাওক আপোনালোকে যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকৰ একাউণ্টত পিছত মই আৰু 25,000 টকা সোমাই দিম হ'ব ৰখ বেলেগ মহিলাই শুনে তহঁতি যদি পাকা বেতবাৰীৰ মহিলাক শুনিব নিদিয় কৈ দিলোঁ নহয় পিছত আঁচনিবিলাক গম নাপাব আৰু আমাৰ মহিলাখিনি বঞ্চিত হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ